নমস্কাৰ বন্ধুসকল সলিউশন ওএছ আমলে আপোনালোকক স্বাগতম জনাইছো আজি আমি এপিডিসিএলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান কম্পিউটাৰৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো আটাইকেইটা প্ৰশ্ন আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা লোৱা হৈছে ভিডিওটো চাই আপোনালোকে কেনেকুৱা পায় কমেন্ট বক্সত কমেন্ট কৰি জনাব যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে ভিডিও আপলোড দিয়াৰ লগে লগে নটিফিকেশন আপোনালোকৰ তাত গুচি যায় ইয়াৰ আগৰ ভিডিওটোত 15 নম্বৰ কোৱেশ্চনলৈকে এনসাৰটো কৰি দিয়া হৈছিল অল অফ দা ফলোইং স্টেটমেন্ট কনসাৰ্নিং ফাইলস আৰ ট্ৰু এক্সেপ্ট গটেকেটা স্টেটমেন্ট আপোনালোকৰ ফাইলৰ ক্ষেত্ৰত শুদ্ধ হয় এটাক বাদ দি অপচন এ টো হৈছে এ ফাইল ইজ এ কালেকশন অফ ৰিলেটেড pieces of information stored together for easy reference option b to say files can be generated from an application option c to say files are stored in RAM option d to say files should not be organized files should be organized in folders ইয়াৰে আপোনালোকৰ তিনিটা অপচন কাৰেক্ট আছে অপচন এ টো কাৰেক্ট আছে অপচন বি টো কাৰেক্ট আছে অপচন ডি টো কাৰেক্ট আছে অপচন সি টো ৰং হয় আপোনালোকৰ ফাইলটো ৰেমত ষ্টৰ নহয় ৰেমত আপোনালোকৰ অপাৰেটিং সিস্টেম ষ্টৰ হয় ফাইলবিলাক মেমৰিত ষ্টৰ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপচন সি যেহেতু আপোনালোকক ভুলটো উলাব দিছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি বাকি এ বি আৰু ডি এই তিনিটা কাৰেক্ট হয় ফাইলৰ ক্ষেত্ৰত নেক্সট 17 নম্বৰ কোৱেশ্চনটো হৈছে all of the following statement concerning windows are true except তলৰ আটাইকেইটা অপচন শুদ্ধ হয় উইন্ডোজৰ ক্ষেত্ৰত except মানে এটাত বাদ দি বাকিকেইটা আপোনালোকৰ কাৰেক্ট আছে এটা ভুল আছে অপচন এ টো হৈছে উইন্ডোজ are an example of a command driven environment অপচন বি টো হৈছে Windows can be resized by reposition on the desktop. More than option C to say more than one window can be opened at a time. Option D to say toolbars and scroll bars are features of Windows. Mind কৰিব option B to আপোনালোকৰ কম্পিউটাৰত আপোনালোকৰ Windows to যেতিয়া উইন্ডো এখন আহিব এখন আমি ৰিসাইজ কৰিব পাৰো গতিকে ইয়াৰ এটো আপোনালোকৰ কাৰেক্ট হয় তাৰ পিছত কম্পিউটাৰত আমি মোর দেন এখনতকৈ বেছি উইন্ডোজ ওপেন কৰিব পাৰো ধৰক আপোনালোকে বেলেগ এটা ফাইল খুলিছে আকৌ বেলেগ এটা ফাইলও খুলিব পাৰো আৰু টুলবাৰ্স এন্ড স্ক্ৰল বাৰ্স আৰ ফিচাৰ অফ উইন্ডোজ এটো হয় টুলবাৰ্স আৰু স্ক্ৰল বাৰ্সটো আপোনালোকৰ উইন্ডোজৰ ফাংচন হয় কিন্তু অপচন এ টো নহয় আপোনালোকৰ উইন্ডোজ আপোনালোকৰ কমান্ড ড্ৰিভেন এনভায়ৰনমেন্ট নহয় আপোনালোকৰ উইন্ডোজ টো এটা আপোনালোকৰ অপাৰেটিং সিস্টেম হয় অপাৰেটিং সিস্টেম আপোনালোকৰ এপ্লিকেশন সফটওয়্যাৰ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপচন এ যেটো ভুলটো উলাব দিছে Next 18 number question verification of a login name and password is known as verification of a login name and password is known as আৰু এইটো কারেক্ট আনসারটো হৈছে authentication যেতিয়া আমি পাসওয়ার্ড তো টাইপ কৰো বা ভেৰিফিকেশন কৰো তাক আমি authentication বুলি কওঁ গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপচন সি authentication Next 19 number question to say dash is the ability of an operating system to control the activities of multiple program at the same time. Dash is the ability of an operating system to control the activities of multiple program at the same time. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাল্টিটাস্কিং মাল্টিটাস্কিং টো এটা এবিলিটি হয় যাতে এটা সময়তে আমি বহুত কিটা program কৰিব পাৰো বা এক্টিভিটি আমি কৰিব পাৰো এটা সময়তে আৰু ইয়াক কি বুলি কোৱা হয় মাল্টিটাস্কিং Next 20 number question to say the operating system does all of the following except operating system এ তলৰ আটাকিটা কামে কৰে এটাক বাদ দি
ইয়াৰে কোনটোক বাদ দি আটাইকেইটা কাম কৰে সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এইটো কাম অপাৰেটিং সিস্টেমে নকৰে enables user to perform a specific task such as document editing অপাৰেটিং সিস্টেমটো আপোনালোকৰ মেইনলি গোটেইখিনি বস্তু মেনেজ কৰে গতিকে অপাৰেটিং সিস্টেমে আপোনালোকৰ provide a way for the user to interact with the computer এইটো কৰে central processing unit of manage কৰে central তাৰপিছত মেমৰিটো মেনেজ কৰে কিন্তু এই বস্তুটো নকৰে কোনটো নকৰে সুধিছে গতিকে ইয়াৰ এনসাৰটো হ'ব অপচন ডি নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ ই কমাৰ্চ ই কমাৰ্চটো কি হয় আপোনালোকৰ ফ্লিপকাৰ্ট এমাজন এইবিলাক ই কমাৰ্চ হয় য'ত আমি ইন্টাৰনেটত কিনা বেচা কৰিব পাৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বাইং এণ্ড সেলিং প্ৰডাক্ট এণ্ড সাৰ্ভিসেছ ওভাৰ দা ইন্টাৰনেট Next 22 number question to say the process of transferring file from a computer on the internet to your computer is called. The process of transferring files from a computer on the internet to your computer is called. আৰু ইয়াক ডাউনলোডিং বুলি কওঁ ডাউনলোড কৰিলে আমি ইন্টাৰনেটৰ পৰা আমাৰ নিজৰ কম্পিউটাৰ বা মোবাইলত যেতিয়া ফাইল এটা ইন্টাৰনেটৰ পৰা ভৰাও তাক আমি ডাউনলোডিং বুলি কওঁ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ডাউনলোডিং Next 23 number question to is a person who uses his expertise to gain access to other people's computer to get information illegally or to cause damage it. যেতিয়া এজন মানুহে আপোনালোকৰ ইলিগেলি কোনোবা এটাৰ ইনফৰমেশনটো আপোনালোকৰ উলিয়াব বিচাৰে বা কাৰোবাৰ ইনফৰমেশনটো ডেমেজ কৰিব বিচাৰে তাক আমি কি বুলি কওঁ হ্যাকাৰ বুলি কওঁ গতিকে ইয়াৰ শুদ্ধ হ'ব উত্তৰটো হ'ব অপচন বি হ্যাকাৰ নেক্সট কোৱেশ্চনটো হৈছে which is the commonly used unit for measuring the speed of data transmissionৰ কাৰণে কোনটো ইউনিট ব্যৱহাৰ কৰা হয় কমনলি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ bit per second option C next 25 number question to is bluetooth technology allows bluetooth technology আমাক কি allow কৰে bluetooth technology to আপোনালোকৰ wireless communication allow কৰে between equipment গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option B next question to is impact printers কি হয় impact printers ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ streak a ribbon against the paper to produce character image strike a ribbon against the paper to produce character image এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব wrong answer কটাক মই কৈ নিদিও এনেকৈ আপোনালোকে চালে আপোনালোকৰ মাইন্ডত সেট হৈ যাব নেক্সট কোৱেশ্চনটো হৈছে barcode stores information using barcode টো কি হয় আপোনালোকে কেতিয়াবা শপিং মলত গলে কিবা প্ৰডাক্ট কিনিলে দেখিব এনেকুৱা আপোনালোকৰ ইলেক্ট্ৰনিক ট্যাগ থাকে হেতুকে আমি বাৰকোড বুলি কওঁ আৰু ইয়াক যেতিয়া আমি ৰিডাৰৰ সহায়ত এটো আপোনালোকৰ ৰিডাৰটো আনে ইয়াৰ পৰা ইনফৰমেশনটো ক্যাচ কৰিলে কম্পিউটাৰে আৰু ইয়াত কি থাকে উদিছে বাৰকোডত ষ্টৰ ইনফৰমেশন ইউজিং বাৰকোড কি আমি ইউজ কৰি ইনফৰমেশন বাৰকোডে কেনেকৈ ইনফৰমেশন ষ্টৰ কৰে আপোনালোকৰ থিক এণ্ড থিন লাইনস ইলেক্ট্ৰনিক লাইন আমি এইকেটা ইউজ কৰি বাৰকোডে আপোনালোকৰ ইনফৰমেশন ষ্টৰ কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নেক্সট হোৱাট ডাজ ৰাউটাৰ ডু ইন এ নেটৱৰ্ক ৰাউটাৰৰ কাম কি হয় নেটৱৰ্কত ৰাউটাৰ আপোনালোকৰ ৰাউটাৰৰ কামটো হৈছে আপোনালোকৰ ডাটাটো ফৰৱাৰ্ড কৰা আপোনালোকৰ স্পেসিফিক লোকেশনলৈকে ৰাউটাৰ ইউজ কৰি আমি বহুত কিটা পিসিক লেন লগাব পাৰো কিবা কৰিব পাৰো আৰু ইয়াৰ মেইন কামটো হৈছে আপোনালোকৰ স্পেসিফাইড লোকেশনত আপোনালোকৰ ডাটাটো ট্ৰান্সফাৰ কৰা গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি ডিটাৰমাইন অন হুইচ আউটগোইং লিংক এ পেকেট ইজ টু বি ফৰৱাৰ্ড কোনটো লিংকত আপোনালোকৰ ডাটা পেকেটটো ট্ৰান্সফাৰ কৰিব লাগে হেতু ইয়াৰ মেইন কাম হয় নেক্সট কোৱেশ্চন হৈছে a data packet is a packet header together with a data packet is a packet header together with অলপ হাৰ্ড লেভেল আইছিলে কোৱেশ্চন কিটা এনেকুৱা ধৰণৰ এটা দুটা কোৱেশ্চন এক্সামত আহে গতিকে মিছ নকৰিব আপোনালোকে চাই থৰিব
আৰু এইটো টুগেদাৰ উইথ আপোনালোকৰ নেটৱৰ্ক লেয়াৰ অপশ্যন এটো কাৰেক্ট হয় ইয়াৰে নেক্সট 30 নম্বৰ কুৱেশ্যনটো হৈছে দ্য কমিউনিকেশ্যন মোড ডেট ছাপোৰ্ট ডাটা ইন বোথ ডাইৰেকশ্যন দ্য কমিউনিকেশ্যন মোড ডেট ছাপোৰ্ট ডাটা ইন বোথ ডাইৰেকশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ডুপ্লেক্স এইটো ফুল আছে আপোনালোকৰ ফুল ডুপ্লেক্স হ'ব লাগিছিলে এইটো আপোনালোকৰ ফুল ডুপ্লেক্স হ'ব লাগিছিলে হাফ ডুপ্লেক্সে আপোনালোকৰ ওৱান ডাইৰেকশ্যনত ডাটা ট্ৰান্সফাৰ কৰিব পাৰে কিন্তু আপোনালোকৰ যেটো ফুল ডুপ্লেক্স আছে বাই ডাইৰেকশ্যনত আপোনালোকৰ ডাটা ট্ৰান্সফাৰ কৰিব পাৰে দুইটা সাইডে ডাটা ট্ৰান্সফাৰ কৰিব পাৰে যদি ডুপ্লেক্স থাকে ডুপ্লেক্সে টিক কৰিব এনে আপোনালোকৰ এইটো কাৰেক্ট আনসাৰটো এনে ফুল ডুপ্লেক্স হ'ব লাগে